ৰাষ্ট্ৰীয় জীৱনত তেওঁৰ যিখিনি অৱদান অসমৰ বুৰঞ্জীৰ ওপৰত অসমৰ সাহিত্য সংস্কৃতিৰ জাতিত্ব একত্ৰিত কৰাৰ ক্ষেত্ৰত যিখিনি তেওঁ ত্যাগ স্বীকাৰ কৰিছিল আৰু তাৰ লগে লগে অসমৰ যেতিয়া মানৱ অধিকাৰ উলংঘন হৈছিল তেওঁ ৰাস্তালৈকে ওলাই আহি ইয়াক মুকলিভাৱে ইয়াৰ বিৰুদ্ধে তেওঁ প্ৰত্যাহ্বান কৰিছিল। এনেকৈ গোটেই জীৱনটো ত্যাগ কৰাৰ পিছত তেখেতে যিহেতু ইয়াৰে নলবাৰীতেই জীৱনৰ প্ৰায়খিনি সময় অতিবাহিত কৰিলে তেখেতে এতিয়া নিজৰ ঘৰ বৰদলৈকে যাব যেতিয়া আজি নলবাৰীৰ ৰাইজে সকলোৱে তেখেতক বিদায়ৰ লগত তেখেতক আন্তৰিকভাৱে ইয়াত নলবাৰীত অৱদানৰ কাৰণে তেখেতক বিদায় জনাব বিচাৰিছিল। সেয়ে আজি মৰিয়া ডিচি জাতি পৰিষদ তৰফৰ পৰা তেখেত প্ৰতিষ্ঠাপক সভাপতি আছিল তেখেতসকলো আজি সম্বৰ্ধনা এই আয়োজনটো কৰিছিল। আমাকো মাতিছিল, আমি আহিছিলোঁ আৰু মোৰ ব্যক্তিগতভাৱে 2006 চনৰ পৰা মোৰ লগত কাম কৰি একেলগে আছোঁ। আমি বহুদিন গতিকে ময়ো আনুষ্ঠানিকভাৱে আজি ইয়ালৈ আহিছোঁ। অকল লখিমপুৰ বৰুৱাক মই আনুষ্ঠানিকভাৱে বিদায় দিয়াৰ কাৰণে মোৰ তৰফৰ পৰা আৰু আমি বিচাৰিছোঁ যে যিহেতু তেওঁ মাতি পত্নীৰ বিপৰ্যয়ৰ সময়ত ঘৰলৈ গৈ যাব যেতিয়া আজি মই চৰকাৰকো দাবী জনাইছোঁ যে তেখেতক অন্তত নলবাৰীৰ এইজন বিশিষ্ট ব্যক্তি ইয়াৰে বিধায়কেই হওক বা অসম চৰকাৰে তেখেতক আগৰ দিনকেইটাত যাতে তেখেতক খুব এটা চিকিৎসা কৰি কিছু সহায় কৰি তাৰলৈ মানৱ অধিকাৰ যেতিয়া কৰিছিল আপোনালোকে পৰাগ কুমাৰ দাস, অজিত ভূঞা, অজিত ফুকন তেখেতো আহিলে আমাৰ ঘৰত পিছত আমি একেলগে গোটেই অসমত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে আমি প্ৰত্যাহ্বান হিচাপে আমি বিৰোধিতা কৰিছিলোঁ। তাৰ কাৰণে আমাৰ বহুকেইজন কাৰাগাৰলৈ যাবলগীয়া হৈছিল। তেওঁলোকৰ প্ৰতিটো স্তৰতে আমাৰ ছাৰৰ যি দীৰ্ঘদিনীয়া এটা অৱদান এই বিশেষকৈ নামনি অসমৰ নলবাৰীকে ধৰি নামনি অসমৰ থলুৱা ঘূৰীয়া দেশীসকলকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ যি কলাকৃষ্টি তেওঁৰ লিখনিৰ দ্বাৰা প্ৰকাশ পাইছিলে, তেওঁৰ যি সাহিত্যিক অৱদান, সংস্কৃতিক যিটো লিখনিমূলক অৱদান আৰু লগতে এই সমাজখনৰ লগত জড়িত বিভিন্ন জাতি সম্প্ৰদায়ৰ ব্যক্তিসকলক এক জাতীয়বাদী ধাৰণাৰে আগুৱাই লৈ যোৱাত যি অৱদান আগবঢ়ালে 40টা বছৰে তাৰ স্বীকৃতি স্বৰূপে আজি প্ৰদূষণ গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ নলবাৰী জিলা কমিটিয়ে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান তেওঁ যাব ওলোৱাৰ আগতে ইয়াত অনুষ্ঠিত কৰা হ'ল। আৰু এই অনুষ্ঠানৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ তেওঁ আৰ্থিকভাৱে যথেষ্ট জৰুলা। কেইদিনমান আগতে তেওঁৰ ৱাইফ পত্নী তেওঁৰ কৰ্কট ৰোগত ঢুকাইছে। তেওঁ সাধাৰণ এজন শিক্ষক আছিলে, গতিকে তেনেকুৱা অৱস্থাত তেওঁ আৰ্থিকভাৱে অত্যন্ত জৰুলা অৱস্থাত আমি থকা বুলি গম পাওঁ। গতিকে চৰকাৰৰ ফালৰ পৰা আমি দাবী জনাওঁ যে তেওঁক এই যি সাংস্কৃতিক কৰ্মৰ বাবে লিখনি তেওঁৰ ওপৰত তেখেতক এক লিখনিৰ অৱদানৰ ওপৰত তেখেতক স্বীকৃতি প্ৰদান কৰিব লাগে চৰকাৰীভাৱে। 1 নম্বৰ 2 নম্বৰ তেখেতক এককালীন আৰ্থিক সাহায্য এটা প্ৰদান কৰিব লাগে। আৰু তেখেতক ইতিমধ্যে আমি জানো যে সপ্তাহত 3 দিন ডায়েলিচিছ ল'ব লগা হয় তেখেতৰ যথেষ্ট খৰচ আছে। গতিকে চৰকাৰে এই সমস্ত খৰচ চৰকাৰে বহন কৰাৰ ব্যৱস্থা কৰিব লাগে। আমি প্ৰদূষণ গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদে এই দাবীটো চৰকাৰৰ ওচৰত জনাইছোঁ। গৰিয়ামৰীয়া সভাপতি আছিল তেওঁ প্ৰথম সভাপতি আৰু তেওঁ তেখেতক আমি এটা আৰ্থিক অনুদান দিলোঁ আমি, আৰু লগতে সম্বৰ্ধনা পত্ৰ এখন, মমেণ্টো এটা, আৰু গামোচা, চেলেং চাদৰ, জাপি আৰু এখন কিতাপেৰে শৰাইৰে আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ। আৰু আগন্তুক দিনত ছাৰৰ লগত সদায় আমি থাকিম, ছাৰৰ লগত সদায় আছোঁ। যিকোনো বিপদৰ সময়ত ছাৰৰ ওচৰত আমি থিয় দিম বুলি আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।